এখন ফুলৰ নাৰ্চাৰীত এতিয়া উপস্থিত আছোঁ। ফুলৰ নাৰ্চাৰীখন ইয়াত ফুল পুলিবিলাক কেনেকুৱা ধৰণে এটা মাক পুলিৰ পৰা মানে দেখা যাম মই ডাঙৰ পুলিৰ পৰা কাটিং কৰি তাত হৰমন লগাই কেনেকুৱা ধৰণে তাক আকৌ পচাই থৈ শিপা ওলোৱালৈকে, শিপা ওলোৱাৰ পিছত কেনেকুৱাকৈ তাক আকৌ টাবত ভৰাই বিক্ৰীৰ কাৰণে ৰেডি কৰে, সেই গোটেইখিনি দেখাম। আহকচোন চাই থাকক। ফুলৰ পুলিকেইটাত মাজৰ অংশ কোমল অংশটো কাটি অনা হৈছে। কোমল অংশ কাটি এতিয়া এই কোমল অংশটো এইটো কাৰণে কটা হয়, ইয়াত মানে তলৰ যোনডোখৰ এৰি দিয়া হৈছে সেই দুটা পাতৰ মাজৰ অংশটো তাৰ পৰা পুনৰ পোখা মেলে, আৰু সেই পোখা মেলি তাত এতিয়া এটা কাটিছে, তাৰপিছত দুটা, তাৰপিছত সেই দুটাৰ পৰা আকৌ চাৰিটা হ'ব। এইকেইটাত এতিয়া কটা আছে চাওক, ইয়াৰ পৰা তেনেকুৱা ধৰণে চাৰিটা, ছটা তেনেকৈ বাঢ়ি গৈ থাকে, মানে 2, 4, 6 তেনেকৈ বাঢ়ি যাব। আৰু এই কটাখিনি কেনেকৈ আকৌ এতিয়া কি কৰা হ'ব ইয়াৰ পিছৰ পৰ্যায় মই এফালৰ পৰা দেখাই গৈ আছোঁ, বলক বাৰু মোৰ সতে। কোমল আগখিনি কাটি অনা হ'ল, কাটি অনাৰ পিছত এতিয়া ইয়াক চাফা কৰি এই পানীত ধুনীয়াকৈ ধুই লৈ তাৰপিছত ইয়াক হৰমন লগোৱা হ'ব। হৰমন কেনেকৈ লগায় সেয়া মই অকণমান পিছত দেখাই আছোঁ। আৰু এয়া চাওক, এইখনত আছে এই পুৰণা পুলিখিনি যোনখিনি বৰ্তমান শিপা আহি গৈছে হৰমন লগাই এনেকৈ পুতি থোৱাৰ পিছত। এতিয়া এইটোৱে হৈছে সেই বিখ্যাত বস্তুটো যোনটোৰ সহায়ত সেই কাটি থোৱা পুলিখিনি, সেই কাটি থোৱা সৰু সৰু আগখিনিক শিপা ওলোৱাই দিয়ে। এইটোৱে হৈছে হৰমনটো। ইয়াৰ 30 গ্ৰামৰ এইটো হয়, 30 গ্ৰামত আপোনাৰ 50 টকা। এতিয়া চাওক, এয়া হৰমন লগাইছে, সেই সাঁফৰখনত হৰমন বাকি লোৱা হ'ল পাউডাৰটো, আৰু এই আগবিলাকত এটি এটিকৈ লগাই এনেকৈ ৰাখি থৈছে। ইয়াৰ পিছত ধুনীয়াকৈ ইয়াক বালিত আকৌ ৰুবগৈ। এতিয়া এয়া চাওক, সেই হৰমন লগোৱা কটা কোমল আগখিনিক আনি এইদৰে বালি সমান এটা প্ৰলেপ বনাই তাত এই লাঠিডালেৰে গাঁত কৰি তাত সেই আগকেইটা ধুনীয়াকৈ ৰুই দিয়া হৈছে। আৰু এনেকৈ প্ৰায় 10 দিনমান ৰখাৰ পিছত ইয়াত যেতিয়া শিপা আহিব, তেতিয়া ইয়াক বিক্ৰীৰ কাৰণে উঠাই নিব পৰা হ'ব। এতিয়া এয়া চাওকচোন বাৰু, শিপা অহাৰ পিছত পুলিবিলাকক ৰুবলৈ এইদৰে মাটি ধুনীয়াকৈ মিহলাই লোৱা হৈছে। এতিয়া মিহলাই এই যে কিনাৰত আছে সৰু সৰু টাবকেইটা, সেই পটকেইটাত এই কেইজোপা এই শিপা অহা ডালিয়া কেইজোপা তাত ৰুই দিব। এতিয়া এয়া চাওক, এই মাটিখিনি ভৰাই এই অকণমানি অকণমানি পটকেইটাত ডালিয়াৰ সেই শিপা অহা পুলিকেইটা ৰুবৰ কাৰণে আৰু বিক্ৰীৰ কাৰণে সম্পূৰ্ণভাৱে এয়া ৰেডি হৈ গ'ল। এতিয়া ই বিক্ৰী হৈ যাব। কাটিঙো চলি আছে, লগতে হৰমনো লগাই আছে, আৰু সেই মাজৰ গৰাকী হৈছে এই নাৰ্চাৰীখনৰ মালিকনী। আৰু কিনাৰত সেয়া মোৰ খুৰী আছে, আৰু এইফালে বকুল দাদা, এইখন নাৰ্চাৰী চোৱা চিতাৰ মেইন মানুহ।